গুড মৰ্নিং ৰাতিপুৱা শুই উঠি দেখিলো বৰষুণ আৰু ৰাতিপুৱা শুই উঠি বৰষুণ দেখাৰ লগে লগে একদম বাও কি ধুনীয়া লাগিছে খালি অকমান এলা এলা লাগে বৰষুণ দিলে কি কালি আহিছে আপোনালোকৰ কেনেকুৱা লাগে ৰাতিপুৱা শুই উঠি বৰষুণ দেখিলে মোৰ কিন্তু বিৰাট ভাল লাগে খালি অকমান এলা লাগে এতিয়া উঠিলো গা পা ধুলো আৰু আজি বনাম মই মোৰ নিজৰ হেলদি ব্ৰেকফাষ্ট কেনেকেনো বনাও মানে বহুত শকত হৈ গৈছো আপোনালোকেতো কয়ে আৰু কমেন্টত ও আজি 4-5 দিনৰ পৰাই মানে অকমান মানে মেইনটেইন কৰিব চেষ্টা কৰি আছো খানাটো তো আজি বনাম এটা বেলেগ ধৰণৰ ব্ৰেকফাষ্ট তো বনাওগে মোক এতিয়া লাগিব অকমান ওটছ এটা কণী পিয়াজ গাজৰ বিলাহী অকমান নিমখ এটা কণী ফেটি লৈ কিনে তাৰে ওপৰত 2 চামুচ ওটছ দিছো তাৰ পিছত এটা সৰুকে পিয়াজ লৈছো আৰু আপোনালোকে বিলাহীও এড কৰিব পাৰে বিলাহী বৰ্তমান মোৰ ওচৰত নাই আৰু সৰুকে এটা গাজৰ লৈছো আৰু যদি কিছুমানে ফ্ৰেছ বিন খাই ভাল পায় ফ্ৰেছ বিনো দিব পাৰে এটা হেলদি ব্ৰেকফাষ্ট হয় আপোনালোকক দেখালো কোনো একো দুখ নধৰিব আৰু যদিহে আপোনালোকেও এনেকুৱা কিবা হেলদি ব্ৰেকফাষ্ট বনাই ওয়েট লুজৰ কাৰণে মোক কমেন্টত মানে কমেন্ট কৰি জনাব ময়ো কেতিয়াবা বনাই চাম তেনেকুৱাকৈ গাজৰটো ৰুকি দিলে ভাল বাট ৰুকনি চুকনি বিচাৰি থাকিব সময় নাই 11টা বাজিয়ে গ'ল ব্ৰেকফাষ্ট কৰোঁতে মানে আজি অকমান কাপোৰ অকমান আছিল কাপোৰখিনি ধুলুই ফালে বৰষুণো দিছে তো সেইকাৰণে মানে কামবোৰ ব্ৰেকফাষ্ট অকমান লেট হৈ গ'ল পেনখনত অকমান বাটাৰ দি লৈছো আপোনালোকে ক'ব এতিয়া যে বাটাৰটো ফেট হয় কিন্তু মানে ৰিফাইন বা মিঠাতেল দি আজি খাবলৈ মন নগ'ল মই বাটাৰ দি কিনে বাটাৰটো আপুনি ফেট বুলি ক'লেও বাটাৰটো বহুত হেলদি হয় তো এইকাৰণে বাটাৰে দি দিছো আৰু এতিয়া এই খুলটো ইয়াতে দি দিছো আজি একচুৱেলি মোৰ কেমেৰাত হেল্প কৰাকৈ কোনো নাই আজি বনাই নিজে কৰিব লাগে আজি ভাইটিও নাই দিও নাই কোনো নাই আজি তো এখন হৈছে এতিয়া অকণ মানে উলুটাই দিব লাগিব আৰু হৈ গ'ল চাওকচোন দুফাল মানে মই যেতিয়া উলুটাই দিলোঁ দুফাল হৈ গ'ল মাজেৰে ডিভাইড হৈ গ'ল একো নাই বাৰু ময়ে খাম যিহেতু তো এয়া ৰেডি হৈ গ'ল মোৰ এগ ভেজিটেবল আৰু ওটছৰ অমলেট এতিয়া খাব লাগে খাই কিন্তু সঁচাকৈ বহুত বেছি টেষ্টি লাগিছে আপোনালোকে বনাই খাবচোন তেতিয়া গম পাব বিৰাট টেষ্টি হয় ৰেচিপিটো আৰু যিহেতু হেল্ডি হয় আমি সকলোৱে খাব পাৰোঁ ৰাতিপুৱা ব্ৰেকফাষ্টত সন্ধিয়া চাহৰ লগতো খাব পাৰোঁ এনেকুৱা বস্তুবোৰ খাই থাকোঁতে আলহী আহিল আৰু ভাবিলোঁ চাহটো বহাই দিওঁ এফালে গাখীৰ গৰু গাখীৰ আৰু এইফালে পানী মই মানে চাহটো অকণ বেলেগ ধৰণে বনাওঁ চাহপাতটো দিলোঁ এয়া চেনি দিলোঁ আৰু এইখিনি ভালকৈ উতল খোৱাৰ পিছত মই গাখীৰখিনি ঢালি দিলোঁ এয়া এনেকৈ এয়া আমাৰ ৰেডি কৰক চাই একাপ গৰু গাখীৰৰ চাহ আৰু বৰষুণ ভাবকচোন কিমান যে মজা লাগিব এয়া পূৰা কিনকিনীয়া বৰষুণ দি আছে বাহিৰত বহিয়ে চাহকাপ খাওঁ নে কি কয় এইফালে দেউতাও বহি আছে দিনটো কেনেকৈ গ'ল গমেই নাপালোঁ আলহীও আহিল মাজতে ভাত তাত খালোঁ বাচন বৰ্তন ধুই ঘৰ চৰ সাৰি এতিয়া কেইটা বাজিল বাবু এতিয়া 3:50 হ'ল মা যাব নামঘৰত আৰু আমি এখন চিনেমা চাম কি নাম বিদুৰ ভাই অসমীয়া এই গাঁৱত যে আছে বিদুৰ ভাই সেইটো নেকি চাম মই মুখত ভৰাই দিম মিচিৰি ভাত খাই উঠি মিচিৰি এটুকুৰ খালে ভাল লাগে তো এতিয়া চাওঁ কেনেকুৱা কম দিয়ক আপোনালোকক যদি চোৱা নাই চাব পাৰিব ইউটিউবত পাইছা কৰা এই আমি চাব লৈছোঁ পপকৰ্ণ লাগিব নেকি চিনেমাখন চাব আপোনালোকে খুব ভাল লাগিছে চিনেমা চালোঁ বিৰাট ধুনীয়া হ'ল এতিয়া সন্ধিয়া হ'ল আবেলি হৈ গ'ল দেখাই দিয়া এইফালে আবেলি হৈ গ'ল তাৰপিছত এতিয়া দি আৰু মই যাম দিৰ চচুৰালত আৰু মই এটা টিপছ দি দিওঁ আপোনালোকক মই এতিয়া মানে মুখত ফেচ ৱাছ লগাই ল'লোঁ তাৰপিছত এনেকৈ এল'ভেৰা যদি দি দিওঁ কি হয় চাবচোন আমি ফেচ ৱাছ কৰাৰ পিছত মুখখন একদম ড্ৰাই হৈ যায় সেই ড্ৰাইটো নহয় তেতিয়া এল'ভেৰাই মানে ড্ৰাইনেছটো কাটি দিয়ে আৰু স্কিনটো বিৰাট ধুনীয়া হৈ যায় এনেকৈ এইটো কৰি এল'ভেৰা লৈছোঁ চকুত ধৰিছে
দুই তিনি মিনিট মাসাজ কৰি মুখখন ধুই দিব আফটাৰ ৰিজাল্ট দেখুৱাই আছে হৈছে নে লাগিছে নি কলা কলা নাই ৰাতিপুৱা যে এটা পাৰ্সেল দিছিলে দিয়ে মোক এটা পাৰ্সেল আহিছিলে কোনে পঠিয়াইছে গম পোৱা নাছিলো তাৰপিছত ছানবিন কৰোতে গম পালো নম্বৰ দিছে ফোন কৰিলো ইয়াৰিং পঠাইছে হ্যান্ডমেড মই যে দেখি পাগল হৈ গৈছো মান ধুনিয়া ধুনিয়া মান মৰম লাগিছে চোৱা এটা কি মৰম লাগিছে আৰু এইটো এটা তো মোৰ কাৰণে পঠিয়াইছে ইমান মৰমত থ্যাংক ইউ সো মাচ মানে আপোনালোকৰ এই মৰমখিনিৰ কাৰণে মানে আগবাঢ়ি যাবৰ কাৰণে এটা সাহস পাইছো থ্যাংক ইউ সো মাচ ভাল লাগিছে নে ওচৰত আহি দেখুৱা কেনেকুৱা লাগিছে ভাল লাগিছে বঢ়িয়া মই লগালো এপাত মোৰ দ্বাৰাই নহল আমাৰ দিয়ে লগাই আছে এতিয়া বিৰাট মৰম লাগিছে কেনেকুৱা লাগিছে হ'ব হ্যান্ডমেড যে তেনেকুৱা একদম নালাগে কি মৰম লাগিছে ইয়ে থ্যাংক ইউ সো মাচ আপোনালোকেও লাগিলে ল'ব পাৰে দেই তাত গৈ কিনে পেজটোত চাব খুব ধুনীয়া ধুনীয়া কালেকশ্যন আছে মই ওলালো যাবলৈ মাও আহিলে এই আমাৰ ভাদ মাহৰ সন্ধিয়াৰ নামৰ প্ৰসাদ বাই মা নামৰ তামোল আনিছে মায়ে মোৰ কাৰণে নিজে তামোল নাখায় কিন্তু মোৰ কাৰণে তামোল লৈ আহিছে নামৰ পৰা ভাল পাওঁ কাৰণে এতিয়া যাওঁ যিহেতু দি শহুৰৰ ঘৰলৈ যাব তো মিঠাইটো নিয়াটো বনতা হে ন আমাৰ ইয়াৰে মানে ভেটাপাৰাৰ একদম ফেমাছ মিঠাইৰ দোকান জোনাকী ইয়াৰ পৰা মিঠাই ল'লে দিয়ে পেকেটত বাট টেষ্টটো কৈ দিয়া দোকান দিব পাৰে প্লাষ্টিকত কিন্তু যিটো গোল্লা মুখত ল'লে যিটো টেষ্ট ন ক'তো নাপাওঁ এনেকুৱা গোল্লা ওৱান অফ দ্য বেষ্ট মানে ভেটাপাৰাত মই আমাৰ উজান বজাৰত প্ৰাউড কৰোঁ কিন্তু গোল্লাৰ ক্ষেত্ৰত মানে ভেটাপাৰাৰ এইখন দোকান বেষ্ট আৰু পাম্পটো দেখিছে নহয় ভেটাপাৰাৰ পেট্ৰল পাম্পৰ ফ্ৰণ্টতে দোকানখন এইখন জোনাকী হোটেল এইখন কোনে কোনে খাই পাইছে ইয়াৰ মিঠাই কমেণ্টত জনাব কোনোবাই যদি খাই পাইছে আৰু ঘৰ আহি পালো আৰু এই চাওক আহি পোৱাৰ লগে লগে বাৰ্গাৰ মানে দিয়ে চাহ নাখাই বোলে তো বৌয়ে তাক স্পেচিয়েলি চিকেন বাৰ্গাৰ বনাই দিছে আৰু মোকো দিছে দিয়কচোন দিকে নহয় অকল খোৱা কেনেকুৱা লাগিছে কোৱাচোন টেষ্টটো দিয়ে মানে বাৰ্গাৰ খাই ভাল পায় দি ঘৰত গ'ল আৰু আমাৰ আনাপ বেবী আৰু মই এতিয়া লাইভ আহিম নতুন নাইট ড্ৰেছ পিন্ধিছে ন বাবা এতিয়া আমি লাইভ আহিম নে তুমি কি ক'বা হে গাইজ জয় হিন্দ এনেকে জয় হিন্দ ইয়াতে ন ইয়াতে কয় জয় হিন্দ জয় হিন্দ বুলি কয় এনেকে তো আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব টিকলাক চাওকচোন এতিয়া ঘৰত আহিছোঁ ন এতিয়া মানে ভিডিঅ' কৰিব মন যোৱা নাই অকণমান দেৰি সেইকাৰণে ভিডিঅ'টো সামৰিলোঁ অকণমান এনজয় কৰি লওঁ কাইলৈ লগ পাই আছোঁ তো বাই গাইজ